ঢেকিয়াজুলিৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ উমাকান্ত নাথ সোঁৱৰণী টি20 ক্ৰিকেট খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হৈ যায়। উল্লেখ্য যে বিগত 28 জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিক টি20 ক্ৰিকেট খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয়। ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত উমাকান্ত নাথ সোঁৱৰণী টি20 ক্ৰিকেট খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনিৰ শুভাৰম্ভণি কৰে ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ সভাপতি ৰাতুল কুমাৰ নাথে। চূড়ান্ত খেলখন বিশ্বনাথ জিলাৰ নিৰ্বাণা ক্ৰিকেট দল আৰু শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি DS ক্ৰিকেট একাডেমীৰ মাজত অনুষ্ঠিত হয়। খেলখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তেজপুৰ ক্ৰিকেট সন্থাৰ সম্পাদক ঈশান বৰাৰ লগতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ঢেকিয়াজুলিৰ লক্ষ্মীনাথ বেজবৰুৱা কলেজৰ অধ্যক্ষ কাজল বৰা, ঢেকিয়াজুলি এক্সিছ বেংকৰ শাখা পৰিচালক গিৰিশ বৰা, অসম চাহ শ্ৰমিক সংঘৰ বৰচলা শাখাৰ সম্পাদক অমিয় কুমাৰ ভট্টাচাৰ্যৰ লগতে ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ চৰকাৰ, ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলৰ উপৰি বহুতো বিশিষ্ট লোক। উক্ত চূড়ান্ত খেলত শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি DS ক্ৰিকেট একাডেমীক পৰাস্ত কৰি বিশ্বনাথ জিলাৰ নিৰ্বাণা ক্ৰিকেট দলে বিজয়ী খিতাপ দখল কৰে। UK একাডেমীয়ে আয়োজন কৰা ঢেকিয়াজুলি ক্ৰীড়া প্ৰকল্পত সদৌ অসম ভিত্তিক টি20 প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন আমাৰ অনুষ্ঠিত হৈ আছে। এই প্ৰতিযোগিতাত সৰ্বমুঠ অসমৰ পৰা বিভিন্ন দলৰ 16টা দলে যোগদান কৰিছিল আৰু গোটেই খেল শেষ হোৱাৰ পিছত সফল সমাপ্তিৰ পিছত আজি আমি চূড়ান্ত খেলখন অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই চূড়ান্ত খেলখনত আজি প্ৰতিদ্বন্দ্বিতা কৰিছে নিৰ্বাণা ক্লাব বিশ্বনাথ চাৰিআলি ভাৰ্চেছ DS একাডেমী ঢেকিয়াজুলি। আমি দুয়োটি দলৰ খেলুৱৈসকলক সমিতিৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে সফল খেল প্ৰদৰ্শন কৰক, আমাৰ ইয়াত উপস্থিত থকা ৰাইজসকলেও এখন উন্নতমানৰ খেল পৰিদৰ্শন কৰক। আমি সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।